নমস্কাৰ মই প্ৰণিতা সুটিয়া লৈ আহিছো এই মুহূৰ্তৰ এটা বিস্ফোৰক খবৰ এই খবৰটো শুনিলে আপোনাৰ চকু কপালত উঠিব ৰাইজৰ দল আৰু এতিয়া শৃংখল চলিহাৰ মাজত আৰম্ভ হৈছে মতপাৰ্থক্য এতিয়া শৃংখল চলিহাই টাৰ্গেট কৰিছে যে কেনে ধৰণে ৰাইজৰ দলক পিছ পেলাই এটা নতুন ৰাজনৈতিক দল আনিব পাৰি নতুন ৰাজনৈতিক দল 2025 চনৰ ভিতৰত লৈ আনি বুলি শৃংখল চলিহাই শেহতীয়াকৈ উল্লেখ কৰিছে অখিল গগৈ আৰু শৃংখল চলিহাৰ মাজত আসলতে কেনেকুৱা সংঘাত হৈছে কেনে ধৰণে এই কথা পোহৰলৈ আহিছে এই সন্দৰ্ভত সবিস্তাৰে আমি জনাব বিচাৰিছো শৃংখল চলিহাৰ শেহতীয়া এটা বিস্ফোৰক ভাষ্য অখিল গগৈ একেবাৰে প্ৰত্যাহ্বান জনাইছে শৃংখল চলিহাই ৰাইজৰ দল আৰু বীৰ লাচিত সেনাৰ সংঘাতৰ উপুকনি আৰম্ভ হৈছে শিৱসাগৰৰ বীৰ লাচিত সেনাৰ যোগদান কাৰ্যসূচীত শৃংখল চলিহাই এই বিস্ফোৰক মন্তব্য কৰিছে কৈছে যে নতুন ৰাজনৈতিক দল খুলিব শৃংখল চলিহাই ৰাজনৈতিক পথৰত আত্মপ্ৰকাশ কৰিবলৈ কুচকাৱাজ আৰম্ভ কৰিছে বীৰ লাচিত সেনাই আৰু সেই কথা আনুষ্ঠানিকভাৱে উল্লেখ কৰিছে শৃংখল চলিহাই ৰাজনৈতিক দল খুলি অখিল গগৈক প্ৰত্যাহ্বান জনাব বুলি বীৰ লাচিত সেনাই এতিয়া প্ৰস্তুতি আৰম্ভ কৰিছে ভাষণ প্ৰসংগত শিৱসাগৰৰ বিধায়ক অখিল গগৈক সমালোচনা কৰিলে শৃংখল চলিহাই শিৱসাগৰৰ উন্নয়ন যদি কৰিবলৈ মন আছে বেটাৰী ৰিক্সা বন্ধ কৰি নহয় বেলেগ ধৰণে কৰিব লাগিব সেই কথা শৃংখল চলিহাই কৈছে পৰ্যটন ক্ষেত্ৰ উন্নয়ন কৰি উন্নয়নৰ কাম আৰম্ভ কৰক বুলি শৃংখল চলিহাই প্ৰত্যাহ্বান জনাইছে অখিল গগৈক ৰাইজৰ দলৰ সংঘাত হ'ব লাগিছিল বিজেপিৰ লগত কিন্তু সংঘাত কাৰ লগত হৈছে বীৰ লাচিত সেনাৰ লগত সংঘাত বীৰ লাচিত সেনাৰ লগত হ'ব নালাগিছিল সেই কথা ইংগিত দিছে শৃংখল চলিহাই লগতে কৈছে যে সকলো পাহৰিছে আজি অখিল গগৈয়ে এখন ৰাজনৈতিক যুদ্ধ হ'ব নীতি আদৰ্শৰ যুদ্ধ হ'ব সেই কথা শৃংখল চলিহাই উল্লেখ কৰিছে মই এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদ নহয় যেটো হয় তেনেকৈ থাকিব বিচাৰো সেই কথা শৃংখল চলিহাই উল্লেখ কৰিছে 2025 চনত ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰিব দল গঠন কৰি আছো বুলি উল্লেখ কৰিছে শৃংখল চলিহাই লগতে তেওঁ ক'লে যে 2021 চনৰ নিৰ্বাচনত বীৰ লাচিত সেনাই কৰা সহায়ক নস্যাত কৰিছে অখিল গগৈ যেন সকলো পাহৰিছে অখিল গগৈক এইভাৱে এতিয়া মুকলি প্ৰত্যাহ্বান জনাইছে মন্তব্য কৰিছে শৃংখল চলিহাই যে 25ৰ ভিতৰত আনিব ৰাজনৈতিক দল সেইভাৱে কুচকাৱাজ ইতিমধ্যে বীৰ লাচিত সেনাই আৰম্ভ কৰা বুলি উল্লেখ কৰিছে বীৰ লাচিত সেনাৰ যোগদান কাৰ্যসূচীৰ শেহতীয়া এটা দৃশ্য আমি দেখুৱাইছো এই মুহূৰ্তত দেখিবলৈ পাইছে বীৰ লাচিত সেনা আৰু ৰাইজৰ দলৰ মাজত সংঘাত বুলি ক'ব লাগিব অখিল গগৈ আৰু শৃংখল চলিহাৰ মাজত আৰু দুজন ব্যক্তিৰ যুদ্ধ আৰু সংঘাত এতিয়া দুটা দলৰ মাজত সংঘাতৰ পৰিণতি হৈছে শিৱসাগৰ উন্নয়ন যদি কৰিবলৈ মন আছে বেটাৰী ৰিক্সা বন্ধ কৰি নহয় পৰ্যটন ক্ষেত্ৰ উন্নয়ন কৰিব লাগে সেই কথা শৃংখল চলিহাই দোহাৰিছে ভাষণ প্ৰসংগত অখিল গগৈ প্ৰত্যাহ্বান জনাইছে শৃংখল চলিহাই ক'লে যে 2025 চনৰ ভিতৰত লৈ আনিম নতুন ৰাজনৈতিক দল শিৱসাগৰ জিলা সমিতিৰ প্ৰত্যেক সৈনিক সুখী প্ৰায় 300ৰো অধিক খিলঞ্জীয়া মানুহ শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত আমাৰ ইয়াত যোগদান কৰিছে আৰু সকলোকে বীৰ লাচিত সেনা পৰিয়াললৈ আমি স্বাগতম জনাইছো অখিল গগৈৰ বিপৰীত কথা নাই কথাটো হৈছে অখিল গগৈয়ে 2021 পৰা আজিলৈকে এটা কথা স্বীকাৰ নকৰিলে যে বীৰ লাচিত সেনাই অখিল গগৈক জিকাইছিলে অখিল গগৈক মই এতিয়া লগ পাইছিলোঁ তেখেতে ক'লে তেওঁ পদাতিক সৈন্য আছে তেওঁ খুব পপুলাৰ মানুহ সেইকাৰণে শিৱসাগৰ জিকিলে তহঁতৰ কোনো ভূমিকা নাই বুলি ক'লে মোক গুৱাহাটীত ক'লে এতিয়া তাৰপৰা আমি একো নাই কথাবিলাক এটা কথাটো হৈছে বীৰ লাচিত সেনাৰ লগত এটা সংঘাত কৰিব লৈছে ৰাইজৰ দলে সংঘাতটো আমাৰ হ'ব লাগিছিলে বিজেপিৰ লগত আমাৰ সংঘাতটো হৈছে ৰাইজৰ দলৰ লগত কালি অখিল গগৈ পিয়ে আমাৰ ল'ৰা গাড়ী ৰখাই পেলাই তাৰ ঘৰ নাহৰকটীয়াত সি শিৱসাগৰ টাউনত আহি পেলাই গাড়ী ৰখাই দি কৈছে তাক ক্ষমা নোখোজালৈকে গাড়ী যাব নোৱাৰে এতিয়া আমাৰ সৈনিকক কোনোবাই প্ৰহাৰ কৰিবলৈ আহিব আমি বহি থাকিম এইটো বস্তু নহ'ব মই এতিয়া নেতৃত্বত আছো মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰো
মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ আৰু ৰাইজৰ দলৰ সদস্য আছে আমাৰ সেনা আছে আমাৰ সৈনিক হয় আমাৰ সদস্য নাইতো আমি সৈনিক হয় আৰু মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ কথাটো স্পষ্ট আৰু যদি যুদ্ধ হয় আৰু কথাবিলাক কি খালি পিছফালৰ পৰা হ'ব নালাগে যদি লাগিম বুলি কৈছে লগালগ কওক প্ৰেছত কওক আমিও কম সময় দিয়ক জেগা দিয়ক যাম কথা ইমানে হয়নে নহয় ৰাজনৈতিক যুদ্ধ হ'ব আৰু নীতি আদৰ্শৰ ক্ষেত্ৰত ৰাজনৈতিক যুদ্ধ হ'ব মই এদিন কমিউনিষ্ট এদিন মই জাতীয়তাবাদী নহয় আমি জাতীয়তাবাদী মানুহ আমি লাল চালান কৰি পোৱা নাই আমি জাতীয়তাবাদী মানুহ আমি জয় অসম কোৱা মানুহ আৰু এখন যুদ্ধ হ'ব উকিললৈ নুই কৰি দিলে আপুনি কি বিল আছি থানাৰ বাছ হয় বিল আছি থানাৰ সৈনিকৰ বাছ তেওঁ আমাৰ নগাঁও জিলা সমিতিৰ সদস্য হয় বাৰে বাৰে কোৱা হৈছে সংঘাতত নাহিব সংঘাতত আহিলে সংঘাতত আহিম আৰু কথা ইমান কথা পাতি লাভ নাই খালি কথাটো হৈছে কি কেতিয়া লাগিব সেইটো ক'লেই হ'ব 2026ত আমি 25ত দল গঠন কৰি আছোঁ আজি অলপ ক্ষোভত কৈ দিছোঁ মই এনেই কোৱা নাছিলোঁ 2025ত আমি দল গঠন কৰি আছোঁ আৰু যুদ্ধ হ'ব আৰু খুব ধুনীয়া যুদ্ধ হ'ব মহিলাগৰাকী মোৰ মামী হয় ৰূপা বৰা মোৰ মামী হয় কিন্তু কথাবিলাক প্ৰেক্টিকেল গাড়ীখন বেয়া হোৱাৰ কাৰণে মানুহ এজনী প্ৰেছাৰ ষ্ট্ৰক হ'ব নোৱাৰে গাড়ীখন ভাড়ালৈ লৈ গৈছে গাড়ীখন বেয়া হৈছে বেলেগ গাড়ী ঠিক কৰি দিছে একদম ভুৱা অভিযোগ এইবিলাক কিন্তু কথাটো হৈছে যদি সংঘাতটো বিচাৰিছে সংঘাতটো হ'ব মানে আমি আৰু বহি থাকিম নি আৰু নেভাবো কেলে ভাবিম সিহঁতি লাগি লৈছে সিহঁতি মাক খুচক আমি লাগি লোৱা নাই ন এতিয়া খালি বিল আছি থানাৰ সৈনিকৰ নিৰাপত্তা দায়িত্ব মই যিহেতু নেতৃত্বত আছোঁ মোৰ ওপৰত আছে আমাক কোনো সৈনিকৰ ওপৰত আঘাত হ'বলৈ নিদিওঁ শৃংখল চলীয়া নহয় প্ৰত্যাহ্বান বিল আছি থানা অসম হ'ব মই অকলে এটা শক্তি নহয় যিহেতু নস্যাতে কৰিলে আমি জিকিব নাই বুলি তেওঁ বোলে পদাতিক সৈন্য আছিলে পদাতিক সৈন্যই জিকালে তেনে বিল আছি থানা ল'ৰাবোৰ ওপৰত উৰি ফুৰিব লাগিব এই ইলেকশ্যনৰ সময়ত হয় নাই আমি ইগ'ৰ প্ৰব্লেম নাই জাতীয়তাবাদৰ প্ৰব্লেম আছে প্ৰব্লেমটো ইগ'ইষ্টিক নহয় জাতীয়তাবাদৰ লগত প্ৰব্লেম ইগ'ৰ প্ৰব্লেম হ'বলেতো অখিল গগৈ মোৰ প্ৰেমিকা নহয়তো ইগ'ৰ প্ৰব্লেম হ'বলে অখিল গগৈ মোৰ প্ৰেমিকা হ'লে বেলেগ কথা আছিলে যে মোৰ ইগ'ৰ প্ৰব্লেম হৈছে হয় নাই অখিল গগৈ মোৰ প্ৰেমিকা নহয়তো আৰু সেইকাৰণে আমি এখন যুদ্ধ কৰিম 2026 চব সাজু থাকক আৰু এইকেইদিনত লাগিম বুলি কৈছে কোনদিনা লাগে সময় দি দিয়ক আমাৰ ল'ৰাবোৰ ব্যস্ত থাকে যোনদিনা সময় দিব আমি তাতে পাই যাম হয় নাই আৰু আমি আকৌ মৰম কৰিলে খুব ধুনীয়াকৈ মৰম কৰোঁ শিৱসাগৰ